নমস্কাৰ বন্ধুসকল, এয়া আমি পাছফালে আমাৰ মানে য'ত বিলাহী খেতি কৰিছিলোঁ বিলাহীটোত আছোঁ। এইবাৰ মানে বিলাহী খেতিটো হ'ল প্ৰথমতে নেৰানেপেৰা বৰষুণে মানে যথেষ্ট প্ৰডাক্টিভিটিটো কমাই দিলে, মানে প্ৰডাকশ্যনটো কমাই দিলে। আগতে যেনেকৈ প্ৰডাকশ্যন হয় তেনেকৈ মানে নাই হোৱা, আৰু গছবিলাক মানে বহুত বেমাৰ কৰি দিলে। মানে বেমাৰটো ৰখাবলৈ বহুত পইচা পাতি মানে এক্সট্ৰাকৈ মানে দৰৱ পাতি মাৰিবলগীয়া হ'ল। আৰু প্ৰডাকশ্যন কমি যোৱাৰ পাছত আকৌ আহিলে মূল্যৰ যিটো মানে সংকট হৈ গ'ল, বিলাহীৰ দাম নোহোৱা হ'ল, 3 টকা 2 টকা এনেকৈ হ'ল। এতিয়া পুনৰবাৰ বিলাহীৰ দামটো বাঢ়িছে, এতিয়া 10 টকা হৈছে আৰু। হৈ যায় কেতিয়াবা, আৰু কেতিয়াবা বতৰৰ এইবাৰ কিন্তু বতৰো মানে বহুত অসুবিধা দিলে, আৰু লগতে পইচাটো কম পালে মানুহে। একো নাই, থাকে আৰু লাভ লোকচান যেনেকৈ ব্যৱসায়ত থাকে তেনেকৈ খেতিতো থাকে। সেইবুলি আৰু খেতি কৰা এৰি দিলে নহ'ব, মানে কৰা মানুহখিনিয়ে কৰিবই। দেউতাক সুধিছিলোঁ, মানে সেই বিলাহী ছিঙি আছে, কৰিবনে নকৰে, এইবাৰতো বাৰু লাভ নহ'লে। মই কেলৈ নকৰিম বুলি, সেইটো আৰু কৰিবই লাগে, লাভেই হওক লোকচানেই হওক, যিমান যি নহওক আৰু। এনেকৈ আমি ধান খেতিটো লাভ লোকচান নাচাওঁ, কৰোঁ। ঠিক তেনেকৈ এইটো এতিয়া আৰু আমাৰ পৰম্পৰাগত শস্য নিচিনা হৈছে। ধান খেতি, বিলাহী খেতি এইবিলাক মানে পৰম্পৰাগত খেতিৰ নিচিনা হৈছে। লাভ হওক লোকচান হওক কৰিবই আৰু। এইবোৰ আমাৰ বেছিদিন নাথাকিবলৈ প্ৰায় শেষ হৈছেগৈ আৰু। কিন্তু সেই যি নহ'ব, এতিয়া 10 টকাকৈ হৈছে বুলি গম পাইছোঁ, অকণমান কিবা এটা পাব আৰু। এবাৰ মানে ভাৰসাম্যটো আহিব, একেবাৰে প্ৰফিট নহ'লেও অন্ততঃ লোকচানো বৰ এটা নহয়গৈ আৰু, কমিব আৰু পৰিমাণটো। মানুহ চানুহ লগোৱা নাই, কাৰণ মানুহ লগাবলৈ বহুত বেছি বিলাহীও নাই, আৰু মানে মানুহ লগালে যিটো আপোনাৰ হাজিৰা কষ্টটো সেইটো মানে নোপোচাবগৈ। সেইকাৰণে নিজে নিজেই সুবিধামতে আৰু ছিঙি আছে দুটাই। আৰু এসপ্তাহমান যাবনে? নাযায় ন? এতিয়া ধান খেতি কৰা সময়ো আহিলে আৰু। আমাৰ স্কুলৰ ফালে মানুহে কঠীয়া পাৰিলে। এতিয়া অহা বছৰ খেতি কৰিব নাই? কৰিব লাগিব, বিলাহী খেতি কৰিব লাগিব। এইবাৰ যদি কম হৈছে বোলে, অহা বছৰলৈ বেছিয়ে কৰিব, শুনিলে? এয়াই মানে আমাৰ মটিভেশ্যন, মানে এই লাভ লোকচান হৈ থাকিব আৰু, হয়নে? এইবাৰ বতৰেও বহুত লোকচান কৰিলে, মানে নেৰানেপেৰা বৰষুণ যাক দি দিলে, হয় নাই? বৰষুণত প্ৰথমতে আৰু কামেই কৰিব নোৱাৰা হ'লোঁ, মানে গোটেই ফুলকে খৰালে। তাৰপিছত যেতিয়া ভাৱৰপক দিলে, দাম কমি গ'ল। এতিয়া দামটো আহিছে, আকৌ গছত মালেই নাই। মানে আমাৰ শেষেই হ'ব হ'ল। উপায় নাই, হ'ব আৰু, ভগৱানে যি দিয়ে, হয় নাই? সেইটোৱে আৰু, কৰি যাব লাগে কৰ্ম কৰি যাব লাগে। ইয়াৰ পাছত আকৌ এইকণত অন্যান্য খেতি কৰা হ'ব চাগে ন? এয়া দাংবডি চাংবডি অন্যান্য খাবলৈ কাৰণে। আমাৰ এই পাছফালে খেতি অকণমান চাব দেই, এই বিলাহী খেতি কৰিছিলে মানুহজনে, মানে বহুত কষ্ট কৰিলে, আমি চাই থাকোঁ আৰু। আপোনাৰ এইটো যে ঝাটকা মেচিনটো আনিলে, প্ৰায় 10,000 মান টকা খৰচ কৰি আনিছে দেই, একদম তাৰ একদম বোকাখাটৰ পৰা আনিছে সেইবিলাক। মই গৈ কথা চথা পাতিলোঁগৈ, ধুনীয়াকৈ অকলে অকলে মানুহজনে কষ্ট কৰি থাকে, মানে দিন হাজিৰা কৰা মানুহ আৰু। ধৰি লওক তাৰ মাজতে এইকণ খেতিও কৰিছে, তেনেকৈ কষ্ট কৰি খেতি কৰে। কিন্তু তেওঁ মানে ছিঙিবও নাপালে, তেওঁ মানে গছটো ৰখাব নোৱাৰিলে। নেৰানেপেৰা বৰষুণ দিলে, গছৰ মানে গছে গা কৰি উঠিব নোৱাৰিলে আৰু। এতিয়া দামেই নোহোৱা হ'ল, তেওঁ খেতি বাদেই দিলে। সিফালেও যথেষ্ট খেতি কৰা আছে মানুহে। এইবিলাক আৰু খেতিয়কৰ জীৱন এনেকুৱাই। থেংক ইউ। ভিডিঅ'টো চাই ভাল পালে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।